যোৰহাটত বৃহৎ নাৰী দেহ চক্ৰ উৎখাত অৰ্বিট হোটেলত আৰক্ষীৰ অভিযান যোৰহাট চহৰত অবৈধ নাৰী দেহ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ অৰ্বিট হোটেলত চলোৱা এই অভিযানত আৰক্ষীয়ে কেইবাগৰাকীও যুৱতীৰ লগতে কেইজনমান যুৱককো আটক কৰে বহুদিন ধৰি হোটেলখনত গোপনে অবৈধ দেহ ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোপন অনুসন্ধান চলাই অভিযান আৰম্ভ কৰে অভিযানকালত হোটেলখনৰ কেইবাটাও কোঠাত তালাচী চলোৱা হয় আৰু সন্দেহজনক পৰিস্থিতিত থকা একাধিক ব্যক্তিক আৰক্ষীৰ জালত পৰে পেগু নামৰ এগৰাকী মহিলাৰ নেতৃত্বত এই অবৈধ ব্যৱসায় জাল বিস্তাৰ কৰা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ইতিমধ্যে আটক কৰা ব্যক্তিসকলক সোধপোছ আৰম্ভ কৰাৰ লগতে এই চক্ৰৰ সৈতে জড়িত আন লোকৰ সন্ধানতো তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ এই অভিযানৰ পিছত অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে স্থানীয় ৰাইজে আৰক্ষীৰ এই পদক্ষেপক আদৰণি জনাই সমাজবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে এনে অভিযান আগলৈ অব্যাহত ৰখাৰ দাবী জনাইছে উল্লেখযোগ্য যে যোৰহাট আৰক্ষীয়ে সাম্প্ৰতিক সময়ত বিভিন্ন অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি একেৰাহে অভিযান চলাই আহিছে এই অভিযানকো সেই ধাৰাবাহিক পদক্ষেপৰ অংশ হিচাপে গণ্য কৰা হৈছে ঘটনাৰ সম্পূৰ্ণ তথ্য আৰু তদন্তৰ অগ্ৰগতি সম্পৰ্কে আৰক্ষীয়ে শীঘ্ৰেই অধিক তথ্য প্ৰকাশ কৰিব বুলি জানিব পৰা গৈছে যোৰহাটৰ পৰা দুৰ্বস্তি পাছনৰ ৰিপৰ্ট AIN লাইভ শেষ হোৱা নাই আমি প্ৰচিডিং শেষ হ'ব দিয়ক আমি ডিটেইলটো আমি দি দিম আপোনালোকক পিয়ৰ কেছ অফ হিউমেন ট্ৰাফিকিং এতিয়াও আমি মানে ভালদৰে ক'ব নোৱাৰে পিয়ৰ কেছ অফ হিউমেন ট্ৰাফিকিং মানে এটলিষ্ট দেৰ ইজ চাম এংগল অফ prostitution here. We are still identifying accused person. We have got some suspected person here, and we are still investigating. We'll let you know. Okay. আমি আপোনালোকে গোটেই ডিটেইল দি দিম অকণমান টাইম পিছত আমাৰ প্ৰচিডিং শেষ এইটো আমি পিছত শ্বেয়াৰ কৰিম থেংক ইউ ইয়াত মানে পাইছোঁ আৰু এতিয়া আমি এজ পাৰ আমি তেওঁলোকে ভিক্টিমে ট্ৰিট কৰি আছোঁ যেতিয়ালৈকে আমাৰ ইনভেষ্টিগেশ্যন কমপ্লিট নহ'ব যেতিয়ালৈকে আমি আৰু এভিডেঞ্চ নাপাম তেতিয়ালৈকে আমি তেওঁলোকে ভিক্টিম ট্ৰিট কৰি আছোঁ আৰু কিবা হ'লে আমি আইনমতে প্ৰচিডিং আমাৰ আগবঢ়াম এইটো কিবা হ'ব পাৰে আমি এতিয়া আমাৰ চিজাৰ চলি আছে যি বস্তু আমি চিজাৰত পাম আমি অনাৰেবল কোৰ্টত প্ৰডিউচ কৰিম অনাৰেবল কোৰ্টে ডিচাইড কৰিব কি মানে ট্ৰু কি ফলছ এইটো আমি এতিয়া ক'ব নোৱাৰে আমি সেইটোৱে কৈ আছোঁ আমি তেওঁলোকে এজ এ ভিক্টিম ট্ৰিট কৰি আছোঁ যেতিয়া আমি তথ্য পাম এভিডেঞ্চ আৰু পাম সেইমতে আমি আমাৰ ইনভেষ্টিগেশ্যন আগবঢ়াম 7,000 জেন্টছ এতিয়াতো আমি ছাছপেক্টেড 8জন আছে কিন্তু মানে হ'ব পাৰে তেওঁলোকে ছাছপেক্ট মানে নহ'ব পাৰে আমি আমাৰ ইনভেষ্টিগেশ্যন ৰিভিল কৰিব কোনে কি কৰি আছে এইটো আমি ইনফৰ্মেশ্যন পালোঁ আমি ৰিজনেবল আমাক ছাছপিশ্যন আছিলে তেতিয়া আমি ইয়াৰ পৰা সেইটোৱে সেইকাৰণে আমি ৰেড মাৰিছোঁ কিন্তু আপুনি মানে সোনকালে গম নাপাব কি সত্য কি মিছা আমি ইনভেষ্টিগেশ্যনত গম পাম কি সত্য কি মিছা এতিয়া আমি আমাৰ ডাউট আছিলে ৰিজনেবল ডাউট আছিলে আমি ইনফৰ্মেশ্যন পালোঁ আমি ল মতে ইয়াত প্ৰচিড কৰিলোঁ হা সেইটো পালোঁ আমি সেইটো আমি এতিয়া ক'ব নোৱাৰোঁ যেতিয়া ইনভেষ্টিগেশ্যন আগবাঢ়িব তেতিয়া আমি আপোনালোকে আৰু এতিয়া তেওঁলোকে আমি ইয়াৰ পৰা লৈ গৈছোঁ য়েছ হোটেলখন নাম আপোনালোকে চবে জানিছে নাই এনেকৈ আমি ইনভেষ্টিগেশ্যনৰ পাৰ্ট আছে এইটো আমি ইনভেষ্টিগেশ্যন কোৰ্টত সন্মুখত প্ৰডিউচ কৰিম আপোনালোকে চবে গম পাব লাহে লাহে মোক এনে ইমানে ক'ব লাগে থেংক ইউ যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996